চেনেল নৰ্থ ইষ্টৰ এক বিশেষ অনুষ্ঠান হাদিল, য'ত আমি দেখুৱাম আপোনাক কিছু গোপন সঁচা তথ্য। নমস্কাৰ, চেনেল নৰ্থ ইষ্টৰ বিশেষ সাক্ষাৎকাৰ অনুষ্ঠানলৈ মই পূজাশ্ৰী আপোনাক স্বাগতম জনাইছোঁ। উত্তৰ পূৰ্বাঞ্চলৰ চিকিৎসা কেন্দ্ৰসমূহৰ SA ৰিচাৰ্চ ডায়েগনষ্টিক এণ্ড কিয়ৰ চেণ্টাৰ, য'ত বিশেষভাৱে হোমিঅ'পেথিক পদ্ধতিৰে কেঞ্চাৰ তথা কৰ্কট ৰোগৰ চিকিৎসা কৰা হয়। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ চিকিৎসা কেন্দ্ৰ SA ৰিচাৰ্চ ডায়েগনষ্টিক এণ্ড কিয়ৰ চেণ্টাৰ। আৰু আজি আমাৰ লগত উপস্থিত আছে শ্বহীদ যাদৱনাথ হোমিঅ'পেথিক কলেজৰ প্ৰায় 30 বছৰ কাল অধ্যাপক হিচাপে কৰ্মৰত তথা SA ৰিচাৰ্চ ডায়েগনষ্টিক এণ্ড কিয়ৰ চেণ্টাৰৰ স্বত্বাধিকাৰ আৰু জ্যেষ্ঠ চিকিৎসক ডক্টৰ SA আহমেদ ছাৰ। ছাৰক পোনপ্ৰথমে আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আৰু আজি আমি কথা পাতিব বিচাৰিম কৰ্কট ৰোগৰ বিষয়ে। আৰু পোনপ্ৰথমে মই জানিব বিচাৰিম কৰ্কট ৰোগ কি আৰু কেনেকৈ হয়? মোৰ সুন্দৰ কুৱেশ্যন কৰিছে। প্ৰথমতে মই আজি সমূহ ৰাইজলৈ মোৰ নৰ্থ ইষ্টৰ চেনেললৈ মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ আৰু তেওঁলোকৰ শুভকামনা কৰিছোঁ। মই ইতিমধ্যে আজি প্ৰায় 20 ইয়াৰ্ছৰ পৰা কেঞ্চাৰৰ লগত জড়িত। কেঞ্চাৰ ভেৰাইটিছ টাইপৰ কেঞ্চাৰৰ আমি ট্ৰিটমেণ্ট দিওঁ। কেঞ্চাৰ কি হয়, কেনেকৈ হয়, এই বিষয়ে মই ক'ব বিচাৰিছোঁ। কেঞ্চাৰ জেনেৰেলি এটা এবনৰ্মেল গ্ৰথ হয় মানুহৰ বডিত, যিটো মানুহ হোৱাতে টাইম লাগে। ধৰক খাদ্যনলীত কিছুমানৰ হয়, কিছুমানৰ লিভাৰত হয়, কিছুমানৰ কলনত হয়, কিছুমানৰ ব্লাডত হয়, এনেকুৱা ভেৰাইটিছ টাইপৰ, কিছুমানৰ বনত হয়। এনেকুৱা ধৰণৰ কেঞ্চাৰ আমি পাইছোঁ আৰু তাৰ ট্ৰিটমেণ্ট ইতিমধ্যে আমি দিছোঁ। তো এনেকুৱা ধৰণৰ কেছত দেখা যায় যে খাদ্যনলীত যিবিলাক তামোল চাদা খোৱা মানুহ, সিহঁতৰ খাদ্যৰ টিউমাৰত ইছ'ফেগাছ এৰিয়াত ধৰক 5 চেণ্টিমিটাৰৰ পৰা 40 চেণ্টিমিটাৰ ভিতৰত তাত টিউমাৰ থাকে আৰু সেই টিউমাৰটো গ্ৰথ হয় আৰু সেই গ্ৰথটোক আমি কেঞ্চাৰ বুলি কওঁ। তাৰপিছত লিভাৰত দেখা যায় যে যিবিলাক মানুহ মদ পানী খায় বা তেনেকুৱা খোৱা টাইম টেবুল নাখায়, তেনেকুৱা মানুহবিলাকত লিভাৰত মাছ হয় আৰু সেইটোৱে লাষ্টত ধৰা পৰে লিভাৰ কেঞ্চাৰ। তাৰো আমি ট্ৰিটমেণ্ট দিছোঁ। তাৰপিছত কলন এৰিয়াত, ষ্টমাকৰ তলৰ পিনে যিটো কলন এৰিয়া, সেই এৰিয়াত দেখা যায় যে টিউমাৰ হয় আৰু সেই টিউমাৰটো কেঞ্চাৰ হয়, তাৰো আমি ট্ৰিটমেণ্ট দিছোঁ। তাৰপিছত বনত কেতিয়াবা হয় বন কেঞ্চাৰ, তাৰো ট্ৰিটমেণ্ট আমি দিছোঁ। আমাৰ মেডিচিনৰ দ্বাৰা আমি আৰোগ্যৰ পথলৈ কৰা হৈছে। তাৰপিছত ব্লাড কেঞ্চাৰত আমি দিছোঁ। তেনেকুৱা কেছবিলাক আমাৰ ট্ৰিটমেণ্টৰ দ্বাৰা আমি আৰোগ্যৰ পথলৈ আনিছোঁ। হয়, বিশেষভাৱে আজি জানিব বিচাৰিম ইছ'ফেগাছ কেঞ্চাৰ আৰু কলন কেঞ্চাৰ আৰু লিভাৰ কেঞ্চাৰৰ বিষয়ে। এই তিনিওবিধ কেঞ্চাৰৰ ভাগ কেনেধৰণে আৰু কি কাৰণত কেনেধৰণে বেছিকৈ হোৱা যায় বা দেখা যায়? আচলতে এইটো বৰ সুন্দৰ কুৱেশ্যন যে আমাৰ অসমৰ খাদ্য তালিকাত জেনেৰেলি তামোল চাদা পাণ গুটকা এইবিলাক বেছি চলে। তো এইবিলাক বেছি চলাৰ কাৰণে যিবিলাক দেখা যায়, যিবিলাক মানুহ তামোল বেছি একেৰাহে খাই আছিল, 10, 15, 20 বছৰ একেৰাহে তামোল খোৱা, পাণ খোৱা, গুটকা খোৱা, মদ খোৱা বা তেনেকুৱা ধৰণৰ ৰাগিয়াল বস্তুবিলাক খোৱাৰ পিছত দেখা যায় যে খাদ্যনলীত ইয়াৰ ইছ'ফেগাছ এৰিয়াত তাক ঘৰখন খাই থাকে আৰু গেষ্ট্ৰাইটিছ ট্ৰাবল থকাৰ লগে লগে দেখা যায় তাতে খাদ্যবিলাক ব্লক হৈ যায়, তেওঁ থু আহি থাকে, মানুহটো খাব নোৱাৰা হয় আৰু লাহে লাহে মানুহটো মৃত্যুবৰণ কৰে। তো আমি এণ্ডস্কপি কৰাৰ পিছত দেখোঁ যে সি এণ্ডস্কপি এৰিয়াত দেখা যায় যে তেওঁ 30 বা 25 এৰিয়াত গ্ৰথ আছে আৰু এইটো আমি ইছ'ফেগাছ কেঞ্চাৰ বুলি কওঁ। আৰু ইছ'ফেগাছ কেঞ্চাৰৰ বিশেষ ঘৰুৱাভাৱে আমি প্ৰতিৰোধ কৰিবৰ কাৰণে কিবা পন্থা অৱলম্বন কৰিব পাৰোঁ নেকি?
একচুৱেলি ইছ'ফেগাছ কেঞ্চাৰ আমাৰ অসমত খুব বেছি হৈছে যি কাৰণ দেখেন জেনেৰেলি আমাৰ ইয়াৰ অসমত তামোল চাদাটো বেছি চলে মদ বেছি চলে ট্ৰিয়েংগল মানে আপোনাৰ গুটখা টুটখা বিৰি চাদা এইবিলাক চলাৰ কাৰণে ইছ'ফেগাছ কেঞ্চাৰটো বেছি হৈছে ঠিক তেনেকুৱা অসমৰ বিহাৰতো বেছি হয় বেংগলত কেলকাতাতো আমি বেছি পাইছোঁ আৰু উৰিষ্যাত এই ইণ্ডিয়াৰ 4টা ষ্টেজত বেছি হৈছে আৰু বেছিভাগ কজ হৈছে তামোল চাদা পাণ খোৱা বা গুটখা খোৱা বা ইৰেগুলাৰ ডায়েট এনেকুৱা কেছত হয় তে আমি চেষ্টা কৰোঁ যে যিবিলাক মানুহ তামোল পাণ মদ খায় তেওঁলোকে যদি এইবিলাক বন্ধ কৰিব পাৰে তেতিয়াহে ইছ'ফেগাছ কেঞ্চাৰ নিৰ্মূল কৰা যাব কৰ্কট ৰোগৰ আৰু এটা বিশেষ ষ্টেজ বা বিশেষ এটা পৰ্যায় কলন কেঞ্চাৰ যিটো ভাগ হয় এটা কৰ্কট ৰোগৰ কলন কেঞ্চাৰৰ বিষয়ে কি ক'ব আপুনি হয় কলন কেঞ্চাৰটো এটা বেলেগ ধৰণৰ সি ষ্টমাকৰ তলপিনে কলন এৰিয়াত হয় এনে জেনেৰেলি যিবিলাক মানুহ ৰেগুলাৰ মাংস খাই থাকে বা খোৱা লোৱা টাইম টেবুল নাখায় খুব স্পাইচি খাই থাকে সপ্তাহত 3 দিন 4 দিন 5 দিনে মাংস খায় তেনেকুৱা কেছবিলাকত দেখা যায় তাৰ কনষ্টিপেশ্যন হয় আৰু কনষ্টিপেশ্যন হৈ কলন এৰিয়াত ঘাঁ নিচিনা হৈ থাকে আৰু সেই ঘাঁটো লাষ্টত গৈ তাৰ কনষ্টিপেশ্যনত ব্লিডিং হয় আৰু মানুহটো খুব তলপেটত পেইন হয় আৰু আমি কলনস্কপি কৰা এডভাইচ দিওঁ আৰু কলনস্কপি কৰাৰ পিছত দেখা যায় যে তেওঁৰ কলন কেঞ্চাৰ ডায়েগনচিছ হয় আৰু সেইটো আমাৰ মেডিচিনৰ দ্বাৰা আমি আৰোগ্য কৰিছোঁ আমি দেখুৱাইছোঁ এই বেমাৰবিলাকত জেনেৰেলি আমি নিৰামিষ খাব দিওঁ জ্বলা চলা খাব শাক দিওঁ আৰু টাইমত খাব দিওঁ আৰু পানী বেছিকৈ খাব দিওঁ আৰু যাতে কনষ্টিপেশ্যন তেওঁৰ নহয় আৰু তাৰ লগত মেডিচিন দিয়া যায় কলন কেঞ্চাৰৰ ক্ষেত্ৰত আৰু আমি বহুত বেছিকৈ দেখা যায় লিভাৰ কেঞ্চাৰ হয় সেই লিভাৰ কেঞ্চাৰৰ বিষয়ে জানিব বিচাৰিম একচুৱেলি আমাৰ নৰ্থ ইষ্টত হিল প্লেচত যিবিলাক মানুহ থাকে তেওঁলোকৰ বেছিভাগ খোৱাৰ টাইম টেবুল ঠিক নাথাকে বেছিভাগ মাংস খায় বা স্পাইচি ফুড খায় বেছি আৰু লিভাৰৰ ওপৰত ষ্ট্ৰেছ বেছি পৰে বিশেষকৈ আমাৰ অসমত যিবিলাক মানুহ ডক্টৰ কওক ইঞ্জিনিয়াৰ কওক উকিল কওক বা তেনেকুৱা ধৰণৰ বিজনেছমেন এইবিলাকৰ টাইম টেবুল খোৱা নাথাকে আৰু সিহঁতে ৰাতি কৰি বেছি হেভি খাই দিয়ে তে হেভি খোৱাৰ পিছত লিভাৰৰ ওপৰত এটা টৰ্চাৰ হয় আৰু এনেকৈ টৰ্চাৰ হোৱাৰ পিছত দেখা যায় যে 50-55 বা 60 পিছত লিভাৰ কেঞ্চাৰ ধৰা পৰে আৰু এইটো কেঞ্চাৰ হোৱাৰ লগে লগে মানুহটো খাব নোৱাৰা হয় দিনক দিনে ক্ষীণাই যায় আৰু চিভিয়াৰ পেইন হয় কেতিয়াবা পেইন নহয় তে আমি পৰীক্ষা কৰি তেওঁ চিটি স্কেনৰ দ্বাৰা আমি গম পাওঁ যে লিভাৰৰ মাছ হয় আৰু সেইটো আমি ট্ৰিটমেণ্ট দি আৰোগ্যৰ পথলৈ আনো সেইটা এটা কথা সুধিব বিচাৰিম আপুনি যিহেতু ইতিমধ্যে 3টা ভাগৰ বিষয়ে বুজালে বা আমাক ক'লে আৰু সেই 3টা ভাগৰ ভিতৰত আপোনাৰ ওচৰলৈ বা সাধাৰণতে কোনটো বেছি হোৱা দেখা যায় মানুহৰ ওচৰত আপোনালোকৰ ইয়ালৈ কেনেকুৱা মানে কোনটো ভাগৰ ৰোগী বেছিকৈ অহা দেখা যায় আপুনি সুন্দৰ কুৱেশ্যন কৰিছে আচলতে আমাৰ অসমৰ খাদ্য তালিকা মতে তামোল চাদা পাণ মদ ভাং বেছি চলে কাৰণ আমি অলপতে আপোনালোকে জানে যে মদৰ দোকান একেবাৰে লাইন দি মানুহ মদ লৈছে তাৰমানে বুজা গ'ল যে মানুহ মদটো প্ৰিয় মেডিচিন ইমান প্ৰিয় নহয় গতিকে মই ভাবোঁ যে মদটো খোৱাৰ পৰা তামোল চাদা তাৰ লগত থাকে গতিকে এইবিলাক মানুহৰ বেছিভাগ ইছ'ফেগাছ এৰিয়াত ঘাঁ হয় আৰু সেইকাৰণে মেক্সিমাম আমি মানে আমাৰ আজি 21,000 কেছ পাইছোঁ তাৰে 10,000 কেছ ইছ'ফেগাছ কেঞ্চাৰ তে আমি চেষ্টা কৰিছোঁ ইছ'ফেগাছ কেঞ্চাৰ আমাৰ বেছিভাগ ৰিকভাৰী পাইছোঁ মানুহ ছাৰ্ভাইভিং পাইছে সেইকাৰণে ইছ'ফেগাছ খুব আমাৰ তাত আহিছে তে অসমত বেছিভাগ ইছ'ফেগাছ কেঞ্চাৰ আৰু থ্ৰ'ট কেঞ্চাৰ বেছি হৈছে আৰু ইয়াৰ মেইন কজ হৈছে তামোল চাদা পাণ মদ গুটকা ইয়াৰ ওপৰত যিহেতু অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলখনত ক'বলৈ গ'লে এক মধ্যবিত্ত এৰিয়া বুলি ক'ব পাৰি আৰু এই ক্ষেত্ৰত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে যথেষ্টখিনি খৰচ হোৱা দেখা যায় আৰু এনেকুৱা কিছুমান মানুহৰ কৰ্কট ৰোগ হয় যাৰ আৰ্থিকভাৱে ইমান বেছি টনকিয়াল নহয় আৰু তেওঁলোকৰ বাবে ঘৰুৱাভাৱে কেনেকৈ মানে আমি উইদাউট মেডিচিন বা কোনো ধৰণৰ এটা বহুত বেছি ডাঙৰ এটা অৰ্থনৈতিক খৰচ নকৰাকৈ আমি কেনেকৈ আৰোগ্য লাভ কৰিব পাৰোঁ একচুৱেলি কেঞ্চাৰটো চাব গ'লে মই 20 ইয়াৰ্ছৰ পৰা তেনেকুৱা কেছ পাইছোঁ যে ইছ'ফেগাছ পাইছোঁ বোন কেঞ্চাৰ পাইছোঁ ব্লাড কেঞ্চাৰ পাইছোঁ কলন কেঞ্চাৰ পাইছোঁ লিভাৰ কেঞ্চাৰ পাইছোঁ তো এনেকুৱা ভেৰাইটিজ কেঞ্চাৰৰ ওপৰত দেখা যায় যে আমাৰ অসমত বেছিভাগ ইছ'ফেগাছ কেঞ্চাৰটো বেছি হোৱাৰ কাৰণটো হৈছে তামোল চাদা পাণ খোৱা তাৰপিছত লিভাৰ কেঞ্চাৰবিলাক হয় কি যিবিলাক মানুহ টাইমত খোৱা লোৱা নকৰে টাইমলি নাখায় বা খোৱা লোৱা খালেও মদ চদবিলাক খায় টাইমত সেইমতে টাইমত মদ খোৱাৰ লগে লগে খোৱাৰ ৰেগুলাৰিটি থাকে লিভাৰৰ ওপৰত টৰ্চাৰ হৈ থাকে তাৰপিছত বাকী মাংস খোৱাটো এক্সেছ মানে সপ্তাহত 3 দিন 4 দিন মাংস খালে ষ্টমাকৰ লগত লিভাৰত এফেক্টেড হয় যে দেখা যায় যে লিভাৰ মাছ হয় আৰু কিছুমান ক্ষেত্ৰত দেখা যায় যে খোৱাৰ টাইম টেবুলটো ঠিক নোহোৱাৰ কাৰণে ষ্টমাকতো আহে আৰু ষ্টমাকৰ পৰা লাহে লাহে কলনলৈ গুচি যায় তো এই বেমাৰবিলাক কেঞ্চাৰবিলাক জেনেৰেলি নৰ্থ ইষ্টত আমাৰ বেছিভাগ ইছ'ফেগাছৰ লগে লগে লিভাৰটো আহে আৰু তাৰ লগত ফিমেল ডিজিজৰ ভিতৰত ব্ৰেষ্ট কেঞ্চাৰ আৰু ইউটাৰাইন কেঞ্চাৰো আহে
বিশেষভাৱে আমি গম পাইছোঁ যে ব্লাড কেঞ্চাৰ আৰু যি ব'ন কেঞ্চাৰ এই দুয়োটা কেঞ্চাৰৰ যথেষ্টখিনি ৰোগী ইতিমধ্যে আৰোগ্য লাভ কৰিছে এই দুটা বিভাগৰ বিষয়ে আপুনি কি ক'ব হয় আমাৰ ট্ৰিটমেণ্টটো হৈছে আমি আচলতে একচুৱেলি হোমিওপেথিক ট্ৰিটমেণ্টত যে কেমোথেৰাপি ৰেডিয়েশ্যন আৰু চাৰ্জাৰী এই তিনিটা নোহোৱাকৈ আমি ট্ৰিটমেণ্টৰ দ্বাৰা কেঞ্চাৰ আৰোগ্যৰ পথলৈ যাওঁ আমাৰ মেইন এছ এ ৰিচাৰ্চ ডায়েগনষ্টিক কিয়ৰ চেণ্টাৰৰ উদ্দেশ্য এইটো আজি আমি 20 ইয়াৰ্ছত আমি ইচেফেগাছ পাইছোঁ ব'ন কেঞ্চাৰ পাইছোঁ লিভাৰ কেঞ্চাৰ পাইছোঁ ব্লাড কেঞ্চাৰ পাইছোঁ ৰাজেন বৰা এজন পেচেণ্ট যোৰহাটৰ পেচেণ্ট ৰাজেন বৰা তেওঁৰ ব্লাড কেঞ্চাৰ হৈছিলে তেওঁ ডিব্ৰুগড়ত ট্ৰিটমেণ্ট লৈছিলে এবছৰ লোৱাৰ পিছত তাতে তেওঁৰ ছাকচেছ নহয় মোৰ তাত আহিলে আজি 6 বছৰ তেওঁ আৰামছে আছে আৰু সেই ব্লাড কেঞ্চাৰ আমাৰ মেডিচিনৰ দ্বাৰা আৰোগ্যৰ পথলৈ অনা যায় তো ব্লাড কেঞ্চাৰৰ মানুহবিলাকৰ সেইটো কি কজত হয় এইটো আজিলৈকে কোনো ডক্টৰ ওলাব পৰা নাই গতিকে সেইটো আমি তেনেকৈ নকওঁ এইটো ব্লাড কেঞ্চাৰ ক'ৰ পৰা আহে কিন্তু ব'ন কেঞ্চাৰ দেখা যায় যে কিছুমান মানুহৰ ইঞ্জুৰি হৈ গ'ল কোনোবা এটা আঁঠুতে হওক নাইবা ভৰিতে হওক নাইবা কমৰত কিবা এটা ইঞ্জুৰি হৈ গ'ল সেই ইঞ্জুৰিটো 10-20 ইয়াৰ্ছ পিছত দেখা যায় যে ব'নত কেঞ্চাৰ হয় আৰু সেইটো আমাৰ মেডিচিনৰ দ্বাৰাই কেমোথেৰাপি ৰেডিয়েশ্যন নিদিয়াকৈ আমি আৰোগ্যৰ পথলৈ আনিছোঁ আৰু আমি যিমান দূৰ জানো আপোনালোকৰ ইয়াত এছ এ ৰিচাৰ্চ ডায়েগনষ্টিক এণ্ড কিয়ৰ চেণ্টাৰত হোমিঅ'পেথিক ট্ৰিটমেণ্ট কৰা হয় অস্ত্ৰোপচাৰৰ অবিহনে এই ছিষ্টেমটো হোমিঅ'পেথিক ট্ৰিটমেণ্টত কেনেধৰণে কৰা হয় কাৰণ সকলোৰে এটা ধাৰণা থাকে যে কেঞ্চাৰ সদায় আৰু আমি ইয়াৰ পৰা আৰোগ্য লাভ কৰিবৰ কাৰণে আমি অস্ত্ৰোপচাৰ কৰিব লাগিব এটা সকলোৰে এটা ধাৰণা থাকে তাৰ ব্যতিক্ৰমভাৱে হোমিঅ'পেথিক যিহেতু ট্ৰিটমেণ্ট কৰা হয় এই বিষয়ে অকণমান থুলমূল আভাস দিব আপুনি সুন্দৰ কুৱেশ্যন কৰিছে আচলতে হোমিঅ'পেথিক ট্ৰিটমেণ্টটো হৈছে জেণ্টেল এণ্ড পাৰ্মানেণ্ট কিয়ৰ তাৰমানে মানুহক কষ্ট নিদি বচোৱা আমাৰ হোমিঅ'পেথিক ছিষ্টেমত আমি সদায় চেষ্টা কৰোঁ যাতে মানুহটো চাৰ্জাৰী কেমোথেৰাপি আৰু ৰেডিয়েশ্যন এইবিলাক নিদিয়াকৈ মেডিচিনৰ দ্বাৰা যাতে মানুহটো আৰোগ্যৰ পথত অনা যায় আৰু ইতিমধ্যে আমি 20 ইয়াৰ্ছৰ পৰা আমি পেচেণ্টৰ লগত দি আছোঁ কিন্তু বেছিভাগ পেচেণ্ট লাষ্ট ষ্টেজত আমাৰ তাত আহে ধৰক চেন্নাইত দেখালে বা বম্বেত দেখালে বা এইপিনে দিল্লীত দেখালে এইবিলাকৰ পৰা লাষ্টত তেওঁলোকে আহে তো সেইটো পেচেণ্ট আমাৰ কাৰণে বৰ ডিফিকাল্টিছ হয় তথাপি আমি কিছু দেখুৱাইছোঁ যে এটা ধৰক ষ্টমাক কেঞ্চাৰ তেওঁ টাটাৰ পৰা ট্ৰিটমেণ্ট লৈছিল তাতে ডক্টৰে ট্ৰিটমেণ্ট নিদিলে কাৰণ হাজবেণ্ডজন ঢুকালে ধনময়া শৰ্মা তেওঁ আজি 18 বছৰ আগত মোৰ তাত আহিলে তেওঁ ষ্টমাক কেঞ্চাৰ আছিলে বৰ্তমান তেওঁ আৰামছে ভালে আছে আৰু সেইটোৰ দ্বাৰাই বুজা যায় যে হোমিঅ'পেথিক মেডিচিনৰ মেৰিকুলাছ আৰু যাদুৰ নিচিনা কাম কৰে সি তাৰপিছত ইচোফেগাছ কেঞ্চাৰো আমি আগত দেখুৱাইছোঁ তাৰপিছত লিভাৰ কেঞ্চাৰ নীলাম কাপুৰ তেওঁ একচুৱেলি অৰিজিনেল দিল্লীত তেওঁ ঘৰ তেওঁ আমাৰ তাত 18 বছৰ আগতে তেওঁ লিভাৰ কেঞ্চাৰ তাত কেমো দিব কৈছিলে তেওঁ নল'লে আমাৰ ট্ৰিটমেণ্ট লৈ এতিয়ালৈকে তেওঁ ঠিকে আছে আৰু ভালকৈ খাই মেলি আছে তো ইয়াৰ দ্বাৰা বুজা যায় যে এইবিলাক কেছত হোমিঅ'পেথিক ট্ৰিটমেণ্ট যদিও শ্ল' কাম কৰে কিন্তু মানুহটোৰ লংজিভিটি দিয়ে আৰু 18 ইয়াৰ্ছ আজিলৈকে তেওঁ সুস্থ হৈ আছে ইতিমধ্যে ব'ন কেঞ্চাৰৰ কেছ আছে আমি ধনেশ্বৰ ভগেশ্বৰী ৰংপি নামৰ এজন পেচেণ্ট তেওঁ আজি প্ৰায় 18 বছৰ আগত আমাৰ তাত আহিছিলে তেওঁৰ ব'ন কেঞ্চাৰ হৈছিলে তেওঁ হাত কাটিব দিছিলে আমি হাত নাকাটি তেওঁক ট্ৰিটমেণ্ট দিছোঁ আৰু তেওঁ আৰোগ্যৰ পথলৈ এতিয়ালৈকে ভালে প্ৰায় 12 ইয়াৰ্ছ ভালে আছে এতিয়াও তাৰপিছত এনেকুৱা ধৰণৰ ব্লাড কেঞ্চাৰ ৰাজেন বৰাৰ কথা কৈছোঁ তো দেখা যায় যে হোমিঅ'পেথিক ঔষধত কিছুমান বস্তু মেজিকৰ নিচিনা কাম কৰে যিটো এলোপেথিকত বা কেমোথেৰাপি ৰেডিয়েশ্যনে ছাইড এফেক্ট বেছি হয় বহুতখিনি এফেক্টেড হয় গতিকে আমাৰ হোমিঅ'পেথিক আমি জেণ্টেল এণ্ড পাৰ্মানেণ্ট কিয়ৰ কৰিছোঁ এছ এ আহমেদ ছাৰে ইতিমধ্যে কৰ্কট ৰোগৰ বিষয়ে বহুখিনি তথ্য আমাক দিলে তেওঁলোক জনাইছে কি কাৰণত কেনেকুৱা ধৰণৰ কি কাৰণত আচলতে কৰ্কট ৰোগ আমাৰ দেহত পোৱা যায় বিশেষভাৱে আমাৰ তামোল খোৱা বা মদ খোৱা তেনেকুৱা ধৰণৰ কাৰণতে কৰ্কট ৰোগে আমাক আক্ৰমণ কৰিবলৈ সুবিধা পায় আৰু ইতিমধ্যে তেওঁলোকে চিকিৎসাৰ বিষয়েও কৈছে হোমিঅ'পেথিক চিকিৎসাৰ বিষয়েও জনাইছে আৰু এই মুহূৰ্তত মই তেওঁৰ পৰা জানিব বিচাৰিম আমি ঘৰুৱাভাৱে কেনেকৈ কৰ্কট ৰোগৰ লগত আমি যুঁজিব পাৰোঁ বা কৰ্কট ৰোগক আমি ঘৰুৱা কি পদ্ধতি অৱলম্বন কৰি আমি প্ৰতিৰোধ কৰিব পাৰোঁ আমি আগতো কৈছিলোঁ যে আচলতে কেঞ্চাৰটো যি ঘৰত হয় সেইটো ফেমিলি বৰবাদ হৈ যায় গতিকে সেইটো নহওক ভগৱানে নকৰক যাতে কাৰো ঘৰত কেঞ্চাৰ নহয় আৰু সেইটোৰ কাৰণে আমি সদায় চেষ্টা কৰোঁ যাতে ঘৰুৱা চিষ্টেমত যাতে মানুহটো ছেফ ল'ব পাৰে কেঞ্চাৰ যাতে নহয় তেতিয়া যদি আমি খাদ্যনলী কেঞ্চাৰ কওঁ বা থ্ৰট কেঞ্চাৰ কওঁ সেইটো ছেফ ল'ব গ'লে আমি ঘৰুৱা হিচাপত তামোল চাদা একেবাৰে এভইড কৰিব লাগিব আৰু সদায় বইল বস্তু ধৰক আমাৰ অসমীয়া খানা যিবিলাক হয় এইবিলাকত কেঞ্চাৰ জেনেৰেলি নাহে
যদি তেলত ভাজা বস্তু কমাই দিওঁ তাৰপিছত তেনেকুৱা ধৰণৰ বস্তু যিবিলাক টবাকো বেটেল নাট বা যিকোনো বিড়ি চাদা এইবিলাক বস্তু যদি আমি এভইড কৰা যায় আৰু আমি ঘৰতে খোৱা খাদ্য যদি টাইমত খোৱা যায় তেতিয়াহ'লে ইচফেগাছ কেঞ্চাৰ নহয় আৰু ঘৰত টাইমমতে যদি আমি সিজোৱা বস্তু খাওঁ টাইমত খাওঁ আৰু ফ্ৰুটটো যদি বেছি কৰি খাওঁ পানী যদি বেছি কৰি খাওঁ দেখা যায় যে লিভাৰ কেঞ্চাৰৰ পৰাও ছেভ হয় আৰু জেনেৰেলি ফ্ৰুট আজিকালিতো সব পেষ্টিচাইড মানে নতুন পেষ্টিচাইড দিয়া চব্জি খোৱা হয় এইটোৰ কাৰণে হয়তো কেঞ্চাৰটো আহে তো যিমান পাৰা যায় আমি সেইবিলাকত ছেভ ল'ব চেষ্টা কৰোঁ আৰু যিজন মাৰ্কেটত যিবিলাক ওলাইছে বাৰ্গাৰ পিজ্জা বা তেনেকুৱা টাইপৰ খাদ্যবিলাক যিটো মানে কুইক মানে বনোৱা হয় সেইটোৰ কাৰণে ষ্টমাকত ট্ৰাবল আহে আৰু তাৰ পৰা লিভাৰ কেঞ্চাৰ হোৱা দেখা যায় তো এতিয়া অসমত আমাৰ বেছিভাগ কেঞ্চাৰ এৰিয়ালৈ কিছুমান ক্ষেত্ৰত দেখা যায় যে বৰপেটা এৰিয়াত আমি বেছিভাগ কেঞ্চাৰ ইচফেগাছ পাইছোঁ যে তাৰ হয়তো পানীৰ অলপ দোষ আছে আৰু প্লাছ তাৰ লগত খোৱা ডায়েট তেওঁলোকৰ টাইম টেবুল খোৱা নাই বিড়ি তামোল চাদা মানে খোৱাৰ কাৰণে তেওঁলোকৰ ইচফেগাছ পাইছোঁ কিছুমান হিল এৰিয়াত পাইছোঁ অৰুণাচল মিজোৰাম শ্বিলং তেওঁলোকে মেক্সিমাম সপ্তাহত 5-6 দিনে মাংস খায় তেওঁলোকৰ আকৌ লিভাৰ কেঞ্চাৰ আৰু ষ্টমাক কেঞ্চাৰ আৰু কলন কেঞ্চাৰ বেছি পাইছোঁ তো গতিকে এৰিয়ালৈ মানুহবিলাকৰ ডায়েটৰ লগত এইবিলাক হয় তো আমি সদায় চেষ্টা কৰোঁ যাতে সিজোৱা খাদ্য খাব দিওঁ পানী বেছি কৰি খাব দিওঁ আৰু টাইমমতে খোৱা লোৱা কৰিব দিওঁ খালে দেখা যায় যে কেঞ্চাৰৰ পৰা হাত সাৰিব পৰা যায় আমি ইতিমধ্যে গম পাইছোঁ যে কৰ্কট ৰোগ কি কাৰণত হয় কেনেকৈ হয় আৰু তাৰ অস্ত্ৰোপচাৰৰ অবিহনেও আমি হোমিওপেথিকভাৱে আমি কেনেকৈ চিকিৎসা কৰিব পাৰোঁ আৰু ঘৰুৱাভাৱে আমি কেনেদৰে ইয়াৰ পৰা হাত সাৰিব পাৰোঁ এই বিষয়ে আমি ইতিমধ্যে গম পাইছোঁ আৰু এছ এ আহমেদ ছাৰৰ পৰা মই এটা কথা জানিব বিচাৰিম বৰ্তমান সময়ত সকলোৱে গম পাইছে বা সকলোৱে দেখি আছোঁ যে বিশ্বত সন্ত্ৰাসৰ সৃষ্টি কৰিছে কৰোনা তথা COVID-19 এই ক্ষেত্ৰত এগৰাকী চিকিৎসক হিচাপে আপুনি কি ক'ব যদিও চৰকাৰে সদায় কৈ আছে আজিলৈকে যে সামাজিক দূৰত্ব আমি বজাই ৰাখিব লাগে সদায় আমি চাফ চিকুণভাৱে থাকিব লাগে তথাপিও আপুনি এগৰাকী চিকিৎসক হিচাপে আজিৰ এই সময়ত যি এক দুৰ্যোগৰ সময় যি এক মহামাৰীৰ সময় এই সময়ত আপুনি ৰাইজলৈ কি মতামত আগবঢ়াব হয় আচলতে কৰোনাটো বৰ ভয়াৱহ হৈছে আমি যদিও আজি 20 ইয়াৰ্ছৰ পৰা কেঞ্চাৰৰ ট্ৰিটমেণ্ট কৰিছোঁ ইচফেগাছ কেঞ্চাৰ কলন কেঞ্চাৰ বোন কেঞ্চাৰ লিভাৰ কেঞ্চাৰ ষ্টমাক কেঞ্চাৰ ব্লাড কেঞ্চাৰ কিন্তু কৰোনা আমাক এনেকুৱা ভয় খুৱাই দিছে যে যিটো জাৰ্মান চাইনা তাৰপিছত ইটালীত এনেকুৱা ভয়াৱহ হৈছে মানুহ মৰা দেখি আমি ডক্টৰ কেঞ্চাৰৰ হ'লেও আমি ভয় খাই গৈছোঁ যি ইমান স্পীডি মানুহ ডেষ্ট্ৰয় কৰি গৈ আছে আচলতে কৰোনা তেনেকুৱা ইনফেকশ্যন এটা যিটো বডিত যোৱাৰ লগে লগে সি বেছি হৈ যায় কিন্তু বাহিৰত থাকিলে সি তেনেকুৱা নহয় যেতিয়া মানুহ হাতেদি নাকত যায় নাকত যোৱাৰ লগে ৰেছপিৰেটৰী ডিফিকাল্টিজ হয় আৰু ৰেছপিৰেটৰী ডিফিকাল্টি জেনেৰেলি কেঞ্চাৰ পেচেণ্টবিলাকৰ ইমিউন ছিষ্টেম বৰ উইক থাকে তো ইমিউন ছিষ্টেম উইক হ'লে তেওঁৰ ওপৰত এটাক হয় যেনেকৈ 65 এজত যদি কেঞ্চাৰ আছে বা ডায়েবেটিছ আছে বা হাৰ্টৰ বেমাৰ আছে তেনেহ'লে সেই মানুহটোক এটাকটো ফটকৰে হয় এই কৰোনাই আৰু ইপিনে 10 বছৰৰ ল'ৰা ছোৱালী সিহঁতৰ ইমিউন ছিষ্টেম কম থাকে শক্তি কম থাকে সিহঁতক চান্সটো বেছি পায় গতিকে সেইটো আমি এভইড কৰিব দিছোঁ ইতিমধ্যে প্ৰেগনেঞ্চি ৰেডি যাৰ প্ৰেগনেঞ্চি আছে তেওঁলোকে ফিজিকেলি উইক থাকে ইমিউন ছিষ্টেম উইক হয় গতিকে সেইবিলাক মানুহ আমি সদায় চেষ্টা কৰোঁ যাতে তেওঁলোকে বাহিৰত বেছি নুঘূৰে আৰু নিজে ঘৰত থাকি যাতে জামটো যাতে নাহে তো সেইবিলাক ক্ষেত্ৰৰ বাহিৰেও আমাৰ আয়ুষ মন্ত্ৰালয় আমাৰ দিল্লীত তেওঁলোকে এটা মেডিচিন হোমিওপেথিক ট্ৰিটমেণ্ট ইমিউনিয়ন বুষ্টাৰ যিটো কয় যিটো মানুহৰ ইমিউন ছিষ্টেমটো ষ্ট্ৰং কৰে সেইটো মেডিচিন অলৰেডি ওলাই দিছে আৰ্ছেনিক 30 তাৰ লগত চিম্পটমেটিকেলি যদি আৰু দিব পাৰে কিন্তু আমি ইমিউনিয়ন বুষ্টাৰটো আমি ফ্ৰী পেচেণ্টক আমি দিছোঁ যে তেওঁলোকে যাতে কৰোনাৰ পৰা ইমিউন ছিষ্টেম বুষ্টাৰ হিচাপে মানে ছেভ হয় আৰু আমি এটা কথা কওঁ কৰোনা আচলতে যিটো ছিষ্টেমত যি হাৰত অল ৱৰ্ল্ডত এটা ফেৰচিয়াছ হৈ উঠিছে গতিকে ইয়াত আমি সদায় মেইনটেইনিং কৰিবই লাগিব আমি হাতটো ভালকৈ চাবোন দি হওক বা চেনিটাইজাৰ দি হওক হাতটো ৰেগুলাৰ ধুব লাগিব মাস্ক ইউজ কৰিবই লাগিব কম্পালচাৰী কাৰণ এইটো মাস্ক নহ'লে নহ'বই বাকী পৰাপক্ষত আমি ঘৰত থাকিব এইকাৰণে দিছোঁ যে বস্তুটো সংস্পৰ্শত অহাৰ লগে লগে জামটো আহি যায় গতিকে ইতিমধ্যে আমি আমাৰ হেল্থতো আমি ধন্যবাদ জনাইছোঁ যে তেওঁলোকে খুব সুন্দৰ ছিষ্টেমত মানুহক হেল্প কৰিছে ইতিমধ্যে বাহিৰৰ পৰা যিবিলাক ৰোগী আহিছে সিহঁতৰেহে কেঞ্চাৰ বেছি আমি এই কৰোনাটো বেছি এফেক্টেড হৈছে আমাৰ ষ্টেটত ইমান এটা হোৱা নাই আৰু
তাতে মৰ্টেলিটি যিটো মৃত্যুৰ যিটো মৰ্টেলিটি ধৰক আমি 3000 কেছৰ ভিতৰত মাত্ৰ 5জন আমাৰ ইতিমধ্যে ঢুকাইছে গতিকে আমি সিমান ভয় কৰিব লগা কথা নাই আমি সদায় ছেফ ল'ব লাগিব আৰু সেই তাৰ মাজেদি আমি কাম কাজবিলাক কৰি মেইনটেইনিং কৰি যাব লাগিব এতিয়া মন্দিৰত গ'লেও যিটো নিয়ম দিয়া হয় 2 গজ ডিফাৰেঞ্চ বা 1 মিটাৰ ডিফাৰেঞ্চত থাকিব লাগিব বা মছজিদত গ'লে যদি 1 মিটাৰ ডিফাৰেঞ্চত মানুহ থাকে বা ক'তবা বহিলেও তাৰমানে 1 মিটাৰ ডিফাৰেঞ্চত যাতে তেওঁলোকে বহে আৰু মাস্ক ইউজ কৰে আৰু চেনিটাইজাৰ দি হাত ধোৱা আৰু চাবোন দি হাত ধুব পাৰে বাকী সদায় খোৱা খাদ্য আমাৰ কৰোনাৰ পৰা ছেফ ল'ব গ'লে আমি সদায় ষ্ট্ৰং খাদ্য খাব দিওঁ যাতে মানুহৰ ইমিউনি ছিষ্টেমটো ষ্ট্ৰং হয় কাৰণ কেঞ্চাৰৰ ক্ষেত্ৰতো আমি পাইছোঁ যে যিবিলাক মানুহ ইমিউনি ছিষ্টেম উইক সকলে কেঞ্চাৰ তাক সহজে তাক এটাক কৰে আৰু মানুহৰ মৃত্যু মুখত পৰে কিন্তু কৰোনাৰ ক্ষেত্ৰতো ছেম যে যিবিলাকৰ মানে ইমিউনি ছিষ্টেম উইক সেইবিলাকত বেছি এফেক্টেড হয় আৰু তাৰ কাৰণে আমাৰ আৰ্ছেনিক 30টো আমি চবকে যিমানখিনি পাৰিছোঁ আমাৰ পেচেণ্টক আমি ফ্ৰী মেডিচিন দিছোঁ সপ্তাহত 7 দিন খাব লাগে দিনত 2 বাৰ কৰি সপ্তাহত 7 দিন খাই 1 মাহৰ কাৰণে তেওঁক আমি ছেভ কৰি দি ৰখাই দিওঁ আকৌ 1 মাহ পিছত আকৌ দিয়া যায় তে আমাৰ হোমিওপেথিক ছিষ্টেমত আমি তেনেকৈ লৈছোঁ বাকী ছিষ্টেমতো তেওঁলোকে নিজে নিজে ৰিচাৰ্চ চলি আছে চাইণ্টিষ্টে চাই আছে কিন্তু আমাৰ অসমত যিটো ভয়াৱহ আমি ভাবিছিলোঁ সেই হিচাপত যেতিয়া হোৱা নাই গতিকে আমি মেইনটেইনিং কৰি আমাৰ কাম কাজ কৰি থকাটো ভাল হ'ব এছ এ আহমেদ ছাৰে আজি খুবেই এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয় কৰ্কট ৰোগৰ বিষয়ে আমাক বহুখিনি তথ্য জনালে আৰু বহুখিনি পদ্ধতিও আমাক অৱগত কৰিলে যিখিনিৰ পৰা আমি ঘৰতে হ'লেও আমি উপশম পাব পাৰোঁ বা আমাৰ যিসকল ৰোগী তথা ভুক্তভোগী আছে তেওঁলোকে ঘৰুৱাভাৱেও বিভিন্ন মাধ্যমেৰে তেওঁলোকে নিজেই সাৱধানতা অৱলম্বন কৰি কৰ্কট ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে আৰু ছাৰে খুব সুন্দৰভাৱে কৰোনাৰ বিষয়েও আমাক এষাৰ ক'লে আৰু কৰোনাৰ প্ৰতি আমাৰ ৰাইজে যাতে নিজেই খুবেই সাৱধানভাৱে তেওঁ চলে তাৰ বিষয়েও ছাৰে জনালে আৰু ছাৰৰ ব্যস্ততাপূৰ্ণ জীৱনৰ এইকণ সময় আমাক দিয়াৰ বাবে ছাৰলৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ মই নৰ্থ ইষ্টৰ সমূহ বৃন্দলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল আৰু তেওঁলোকৰ চেনেল যাতে ডেভেলপ কৰে মোৰ এই আশাৰে মই সামৰি নমস্কাৰ কেঞ্চাৰ ৰোগৰ বিভিন্ন বিভাগসমূহৰ বিষয়ে বিস্তৃতভাৱে অহা খণ্ডত এছ এ আহমেদ ছাৰৰ সৈতে আমি আলোচনা কৰিম আজিৰ খণ্ডটি ইয়াতে সামৰিছোঁ ধন্যবাদ কৰ্কট ৰোগক লৈ ভীতিগ্ৰস্ত হোৱাৰ এতিয়া আৰু কোনো কাৰণ নাই অস্ত্ৰোপচাৰ অবিহনে হোমিওপেথিক চিকিৎসাৰেও নিৰ্মূল কৰিব পাৰি কৰ্কট ৰোগ এই চিকিৎসা পদ্ধতিৰ অন্যতম বাটকটীয়া ডাক্তৰ এছ এ আহমেদ ইয়াতে ট্ৰিটমেণ্ট ল'লোঁ 3 মাহমানৰ পিছৰ পৰা মোৰ অলপ ভাললৈ আহি গ'ল এতিয়া প্ৰব্লেম একো পোৱা নাই ছাৰৰ ট্ৰিটমেণ্ট মই কৰিলোঁ মোটামুটি 2 মাহৰ পিছৰ পৰাই মোৰ মানে সুস্থলৈ মই আহিলোঁ বৰ্তমান মোৰ কোনো ধৰণৰ অসুবিধা নাই এছ এ ৰিচাৰ্চ ডায়েগনষ্টিক এণ্ড কিয়ৰ চেণ্টাৰ সকলো ধৰণৰ কৰ্কট ৰোগ নিৰ্মূলৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান প্ৰতিটো পুৱাই প্ৰতিটো দিনে তোমাৰে মাতত দি থাক নামে জীৱনৰ বাটত উজুতি খালে সাহস দিবা যুঁজিবলে সুৰক্ষা তুমি আমাৰ জীৱনৰে ভৰসা তুমি আমাৰ সকলোৰে You give us strength every day, every day, every day, এভৰিডে সল্ট উত্তৰ পূবৰ সৰ্বাধিক বিক্ৰীত ব্ৰেণ্ড every day.